আঘোণ মাহ শেষ হৈছে পথাৰৰ সোণালী ধান ইতিমধ্যে কৃষকৰ ঘৰৰ চোতাল পাইছে পথাৰৰ সোণালী ধাননিৰ পিছত এতিয়া চৌদিশে হালধীয়া সমাহাৰ কিয়নো এতিয়া সৰিয়হ ফুলাৰ বতৰ ৰাজ্যৰ অন্যতম বাম খেতি সৰিয়হৰ উৎপাদনক লৈ এতিয়া কৃষকৰ আন এক সপোন দেখাৰ বতৰ পশ্চিম কাৰ্বি আংলঙত 400 বিঘা মাটিত এতিয়া হালধীয়া হৈ ফুলিছে কৃষকৰ সপোন বিঘাই বিঘাই মাটিত সৰিয়হ খেতিৰে সফলতাৰ মুখ দেখিছে কৃষকে আৰু এই সন্দৰ্ভত আমলৈ এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক কনক দেউৰীয়ে হয় নিশ্চয়কৈ এখন হালধীয়া দলিচাৰ আচ্ছাদনে এতিয়া আৱৰি ধৰিছে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ এটা অঞ্চল আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত অৱস্থিত যি কৃষি বিভাগ আছে কৃষি বিভাগৰ অধীনত যি কৃষি কাৰ্য সম্পাদন কৰা অৰ্থাৎ বেহাৰ খেতি কৰা বেহাৰ তলিত আছোঁ আৰু এই মুহূৰ্তত মোৰ সহযোগী সতীৰ্থই দেখুৱাব ইয়াৰ সামগ্ৰিক দৃশ্য আৰু পৰিৱেশ আপুনি যদি চাই দেখিব এনেদৰে এক হালধীয়া যি দলিচা এক পাৰি থোৱা দলিচা যেন দেখা দলিচা সদৃশ দেখিবলৈ পোৱা গৈছে যেনিয়ে চাই তেনিয়ে দেখিব কেৱল হালধীয়া আৰু হালধীয়া ক'ব লাগিব এক প্ৰকাৰ এক মনোমোহা দৃষ্টি আকৰ্ষণ কৰিছে অঞ্চলবাসীৰ ক'ব লাগিব যি লোকে আচলতে যি বেহাৰ খেতি বা সৰিয়হৰ খেতিৰ কাষেদি গৈছে তেখেতসকলে এবাৰ হ'লেও আচলতে এই যি সৰিয়হ ফুল ফুলি থকা যি হালধীয়া ৰঙৰ দলিচা এই দলিচাখনলৈ এপাক হ'লেও ঘূৰি চাইছে আৰু ক'ব লাগিব যে চালে চকুৰোৱা এক দৃশ্য ক'ব লাগিব উল্লেখ কৰিব লাগিব যি কৃষি বিভাগ আছে কৃষি বিভাগে আচলতে প্ৰতিটো বছৰে এনেদৰে আচলতে যি বেহাৰ খেতি অৰ্থাৎ যি সৰিয়হ খেতি কৰি আচলতে যি চৰকাৰী ৰাজহ উপাৰ্জন কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু এই ৰাজহ উপাৰ্জনৰ সমান্তৰালকৈ ক'ব লাগিব যিসকল কৃষিজীৱী উদ্যমী কৃষক আছে এই কৃষকসকলকো আচলতে এনে খেতি কাৰ্য বা এনে কৃষি কাৰ্য সম্পাদন কৰাৰ বাবে আকৰ্ষিত কৰাৰ সমান্তৰালকৈ উদগনি যোগোৱা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত ইয়াৰ স্থানীয় যি কৃষি বিভাগৰ ব্যক্তি আছে মই তেখেতৰ সৈতে কিছু কথা পাতিম তাৰ পূৰ্বে মই ক'ব বিচাৰিছোঁ ইতিমধ্যে যি কৃষি বিভাগ আছে খেৰণি কৃষি বিভাগে ইতিমধ্যে প্ৰায় 400তকৈ অধিক কৃষিভূমিত আচলতে এনেদৰে যি সৰিয়হৰ খেতি অৰ্থাৎ বেহাৰ খেতি কৰি থকা দেখিবলৈ পোৱা গৈছে এখন হালধীয়া আচ্ছাদনে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে এখন দলিচা যি হালধীয়া দলিচাই আচলতে আচ্ছাদন ৰূপে বা আচ্ছাদন হৈ এক বৃহত্তৰ অঞ্চল আৱৰি থকা দেখিবলৈ পোৱা গৈছে আৰু দাদা দেখিছোঁ আপোনালোকে ইতিমধ্যে দেখিছোঁ ইয়াত প্ৰায় 400 বিঘাতকৈ অধিক ভূমিত কৃষিভূমিত আচলতে সৰিয়হ খেতি কৰি থকাৰ কথা ইতিমধ্যে আপোনাৰ বিষয়াৰ পৰা জানিব পাৰিছোঁ আচলতে এবিঘা ভূমিত ইতিমধ্যে যি বিষয়া আছে বিষয়াই কৈছে 2 মোনকৈ যি সৰিয়হ উৎপাদন হয় কিমান শ্ৰমিক আচলতে আপোনালোকে ইয়াত নিয়োজিত হ'ব লগা হৈছে কিমানমান শ্ৰমিক প্ৰতিদিনে ইয়াত কামত লিপ্ত হৈ থাকিব লগা হয় আমাৰ কামতো এনেকুৱা আৰু ইয়াতে আমাৰ 24 ঘণ্টাই কামটো আছে গতিকে আমিতো ধৰক 12 মাহ ইয়াতে খেতি কৰি আছে আৰু যি প্ৰডাকশ্যন যি লাগে এইটো আমাৰ অফিচাৰে জানিব আৰু আপোনালোকৰ যি সৰিয়হ আছে সৰিয়হ যি খেতি কৰিছিল ইয়াত আচলতে পানী যোগান ধৰিবলগীয়া হৈছে বা সাৰ পাতি আদি দিব লগা হৈছে নেকি এতিয়া আমাৰ ইয়াতে সাৰ দিব লাগে চব কিছু বহুত সাৰ আছে ইউৰিয়া আছে কিবা কিবি আছে গোটেই এইটো পেলাইখিনি তাৰপিছতে আমাৰ এইটো প্ৰডাকশ্যনটো সৰিয়হটো হয় নিশ্চয়কৈ কনক দেউৰীয়ে এই সন্দৰ্ভত প্ৰতিবেদন আগবঢ়ালে তেওঁক আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ